নমস্কাৰ সকলোকে সালাম অলপ বহি দিয়ক সকলোৱে শান্তিৰে যাতে শুনিব পাৰে বহি দিয়ক অলপ আপোনালোকে বহি লওক যিহেতু কেমেৰা মাৰি আছে বহি লওক পিছৰখিনি দেখা নাপায় গতিকে বহি লওক আপোনালোকে নহ'লে ইয়াৰ পৰা চাইড লওক অলপ খালী কৰি দিয়ক সকলোকে অনুৰোধ জনাইছো এটা সম্পৰ্কত আমাৰ স্পষ্ট কথাটো হ'ল যে বৰপেটাত কংগ্ৰেছ CPIM আৰু তৃণমূল কংগ্ৰেছ তিনিটা দলে ভুল কৰিছে তিনিটা দলে অনতিবিলম্বে আলোচনাত বহিব লাগে তিনিটা দলে আলোচনাত বহি এজন কেণ্ডিডেট ঠিক কৰিব লাগে এনেকৈ হ'লে নহ'লে বিজেপি জিকি যাব গতিকে বিজেপিয়ে যাতে নিজিকে যাতে আমি ইণ্ডিয়া মৰ্চাকে আসনখন বৰপেটাৰ আসনখন দিব পাৰোঁ তাৰ কাৰণে তিনিটা দলে কথা পাতি শেষত এজন কেণ্ডিডেট কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু এজন কেণ্ডিডেট কৰি বিজেপিক পৰাভূত কৰাৰ ব্যৱস্থা কৰিব মানে ইলেকশ্যনৰ আগদিনাও যদি ইলেকশ্যনৰ যিদিনা ভোট হ'ব তাৰ আগদিনাও যদি সিদ্ধান্ত লয় ৰাইজে সিদ্ধান্ত ল'ব পাৰিব আপুনি আশাবাদী হৈ আছে মই একদম আশাবাদী এতিয়াও কংগ্ৰেছ CPIM আৰু তৃণমূল কংগ্ৰেছ তিনিটাকে মই আহ্বান জনাইছোঁ তেওঁলোকে সকলোৱে আলোচনা কৰক আৰু আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰক তাই কথা ক'ম বৰপেটাবাসীয়ে সকলোৱে হেঁচা দিয়ক যাতে বিৰোধী পক্ষৰ হৈ এজন মাত্ৰ কেণ্ডিডেট থাকে সকলো ৰাজনৈতিক দলক বাধ্য কৰক কোনো ৰাজনৈতিক দলৰ কথা নুশুনিব সকলো ৰাজনৈতিক দলক বাধ্য কৰক আৰু বাধ্য কৰি এজন কেণ্ডিডেট কৰি ইণ্ডিয়াক আমি জয়ী কৰিব লাগে নমস্কাৰ সকলোকে সালাম অলপ বহি দিয়ক সকলোৱে শান্তিৰে যাতে শুনিব পাৰে বহি দিয়ক অলপ আপোনালোকে বহি লওক যিহেতু কেমেৰা মাৰি আছে বহি লওক পিছৰখিনি দেখা নাপায় গতিকে বহি লওক আপোনালোকে নহ'লে ইয়াৰ পৰা চাইড লওক অলপ খালী কৰি দিয়ক সকলোকে অনুৰোধ জনাইছো এটা সম্পৰ্কত আমাৰ স্পষ্ট কথাটো হ'ল যে বৰপেটাত কংগ্ৰেছ CPIM আৰু তৃণমূল কংগ্ৰেছ তিনিটা দলে ভুল কৰিছে তিনিটা দলে অনতিবিলম্বে আলোচনাত বহিব লাগে তিনিটা দলে আলোচনাত বহি এজন কেণ্ডিডেট ঠিক কৰিব লাগে এনেকৈ হ'লে নহ'লে বিজেপি জিকি যাব গতিকে বিজেপিয়ে যাতে নিজিকে যাতে আমি ইণ্ডিয়া মৰ্চাকে আসনখন বৰপেটাৰ আসনখন দিব পাৰোঁ তাৰ কাৰণে তিনিটা দলে কথা পাতি শেষত এজন কেণ্ডিডেট কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু এজন কেণ্ডিডেট কৰি বিজেপিক পৰাভূত কৰাৰ ব্যৱস্থা কৰিব মানে ইলেকশ্যনৰ আগদিনাও যদি ইলেকশ্যনৰ যিদিনা ভোট হ'ব তাৰ আগদিনাও যদি সিদ্ধান্ত লয় ৰাইজে সিদ্ধান্ত ল'ব পাৰিব আপুনি আশাবাদী হৈ আছে মই একদম আশাবাদী এতিয়াও কংগ্ৰেছ CPIM আৰু তৃণমূল কংগ্ৰেছ তিনিটাকে মই আহ্বান জনাইছোঁ তেওঁলোকে সকলোৱে আলোচনা কৰক আৰু আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰক তাই কথা ক'ম বৰপেটাবাসীয়ে সকলোৱে হেঁচা দিয়ক যাতে বিৰোধী পক্ষৰ হৈ এজন মাত্ৰ কেণ্ডিডেট থাকে সকলো ৰাজনৈতিক দলক বাধ্য কৰক কোনো ৰাজনৈতিক দলৰ কথা নুশুনিব সকলো ৰাজনৈতিক দলক বাধ্য কৰক আৰু বাধ্য কৰি এজন কেণ্ডিডেট কৰি ইণ্ডিয়াক আমি জয়ী কৰিব লাগে